পৰৱৰ্তী সময়ত তোমালোকে আৰু কেইটামান ভিডিঅ' পাবা য'ত মোৰ নেক্সট পাৰ্টকেইটা আহি থাকিব। এই পাৰ্ট 3টো কমপ্লিট হোৱাৰ পিছত মই পাৰ্ট 4, পাৰ্ট 5, পাৰ্ট 6 এনেকৈ বহুতখিনি কৰাই গৈ থাকিম মেথছ আৰু ছায়েন্সৰ দুয়োটাৰে, আৰু তোমালোকে সেইখিনি চাই যাবা। আৰু মই এইটো ভিডিঅ'ৰ পিছত তোমালোকৰ প্ৰেক্টিছৰ কাৰণে এখন কুৱেশ্যন পেপাৰ দিম, তোমালোকে ছল্ভ কৰিব চেষ্টা কৰিবা তাত থকা কুৱেশ্যনবিলাক অবজেক্টিভ টাইপে। যদি তাত কিবা দিগদাৰ পোৱা তেতিয়াহ'লে মোক তোমালোকে তাত কমেণ্ট ছেকশ্যনত সুধি দিবা, যোনটো বুজাই দিব লাগে মই তোমালোকক সেইটো ধুনীয়াকৈ বুজাই দিম। তাৰপিছত সেইখিনি বস্তু চাবা। আৰু বেচিকেলি কি হয়, যেতিয়া তোমালোকে কনচেপ্ট জানা তেতিয়াহ'লে কনচেপ্ট থাকিলে একো অসুবিধা নাথাকে। সেইটো কাৰণে কি হয়, সদায় মেথছত কনচেপ্টটো বহুত ইম্পৰ্টেণ্ট হয়। যেতিয়া কনচেপ্টটো থাকে যিকোনো প্ৰব্লেম আৰামত ছল্ভ কৰি দিব পাৰিবা। পৰৱৰ্তী সময়ত তোমালোকে আৰু কেইটামান ভিডিঅ' পাবা য'ত মোৰ নেক্সট পাৰ্টকেইটা আহি থাকিব। এই পাৰ্ট 3টো কমপ্লিট হোৱাৰ পিছত